নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই আজি কিছু মনৰ কথা ক'বলৈ ওলাইছোঁ। মই যিহেতু ইউটিউবত আপোনাৰ ভিডিঅ' চাওঁ, ৰিল চাওঁ, লাইভ চাওঁ, এইবোৰ চাওঁ আৰু এইবোৰ বেছিকৈ চাওঁ আপোনাৰ মহিলা মানুহৰ, মানে লেডি কেৰেক্টাৰ, নাৰী চৰিত্ৰ। তো নাৰী চৰিত্ৰৰ ওপৰত মই অলপ ষ্টাডি কৰি আছোঁ। তো মই এতিয়া এটা বস্তু মানে কানেক্ট হৈ গ'ল আপোনাৰ মহাভাৰতৰ এটা চৰিত্ৰ আছিলে, নাৰী চৰিত্ৰ, সেইটো নাম আছিলে দ্ৰৌপদী। তো এই দ্ৰৌপদীৰ বিষয়ে মই কিছু কথা ক'বলৈ আজি ইচ্ছা প্ৰকাশ কৰিছোঁ। দ্ৰৌপদীৰ যেতিয়া মানে বিয়া হৈছিলে, সেইটো স্বয়ম্বৰ বুলি কয়। স্বয়ম্বৰত আপোনাৰ এটা নিয়ম আছে। আজিকালি বিয়াটো কেনেকৈ হয়, আপোনাৰ প্ৰথম ভাল পায়, পিছত মানে বিয়া হয়, বা ঘৰৰ মানুহে মাক দেউতাকে চাই ঠিক ঠাক কৰে, বিয়া পাতে, দুটা প্ৰচেছ। তো সেই সময়ত আছিলে বেলেগ। সেই সময়ত আছিলে আপোনাৰ যিদিনা মানে বিয়া হ'ব, সিদিনা এটা মানে কইনা পক্ষই, কইনাৰ বাপেকে এটা চৰ্ত ৰাখি দিয়ে। চৰ্ত মানে টাৰ্মছ এণ্ড কণ্ডিশ্যন ৰাখি দিয়ে। সেই টাৰ্মছ এণ্ড কণ্ডিশ্যনটো যোনে ফুলফিল কৰিব পাৰে, সি মানে সেই ছোৱালীজনীক বিয়া পাতিব পাৰিব। তো দ্ৰৌপদীৰ বাপেকে এটা টাৰ্মছ এণ্ড কণ্ডিশ্যন ৰাখিছিলে। সেইটো হ'ল আপোনাৰ এটা মাছ থাকিব, এটা মাছ মানে ওপৰত ৰছীৰে বান্ধি ওলমাই থৈ দিব। সেইটোক মানে তলত চৰিয়া থাকিব, চৰিয়াত পানীটো চাব লাগে, চাই কিনে ধেনুকাৰটো ওপৰৰ পিনে পানীত চাই কিনে তাৰ চকুটো ফুটাব লাগে। এইটো আছিলে মানে টাৰ্মছ এণ্ড কণ্ডিশ্যন, মানে হেৰিটো। তো এইটো যোনে কৰিব পাৰিব, তাত মানে বহুত ল'ৰা আহিব, বহুত ৰজাৰ পুতেক ৰাজকোঁৱৰ আহিব, সকলোৱে মানে বিয়া কৰাব বিচাৰিব, সকলোৱে সেইটো কৰি বিয়া পাতিবলৈ, সেইটো যোনে কৰিব পাৰে তাক বিয়া দি দিব আৰু, চিধা কথা আৰু। তো চবেই আহে, পানীটোত এনেকৈ ধেনুকাৰটো মাৰে, কাৰোবাৰ তেৰা যায়, কাৰোবাৰ বেকা যায়, কাৰো মানে চকুত নালাগে, মানে চকুটো ফুটাব নোৱাৰে। তো এতিয়া কথাটো হ'ল কি, তো ছোৱালীজনীৰ মনততো কোনোবা এজন থাকে না, পচন্দৰ কোনোবা এজন থাকেতো। তো ছোৱালীজনীয়ে ক'ব নোৱাৰে বাপেকক, যিহেতু সেই সময়ত সেইটো নিয়ম আছিলে যে মই অমুকক ভাল পাওঁ, তাৰ লগত মই বিয়া হ'ম। বাপেকক ক'ব নোৱাৰে, বোম মাৰ দিব বা ধমকি চমকি দিব। তো সেইকাৰণে সেই প্ৰচেছত যাব লাগিব যোনে বিয়া পাতে। তো সেই প্ৰচেছত মানে অৰ্জুনে বিয়া পাতিলে, মানে ফুটাই দিলে, সেইটো ফুলফিল হৈ গ'ল, বিয়া পাতিলে। তো অৰ্জুনক বিয়া পতাৰ পিছত আকৌ পঞ্চস্বামী, 5জন স্বামী হ'ল, এইবোৰ বেলেগ কাহিনী। তো ইয়াত মানে মই মেইন পইণ্টটো কৈ আছিলোঁ, এই দ্ৰৌপদী নামৰ যিজনী নাৰী চৰিত্ৰ, তেওঁৰ মানে মনত কোন আছিলে, মানে কাৰ লগত বিয়া হ'ব বিচাৰিছিলে। এটা মনে প্ৰাণে ভালপোৱা এজন কোনোবা থাকেতো, তাততো বহুত ৰাজকোঁৱৰ আহে, যোদ্ধা আহে। তো তেওঁলোকে বিচাৰে দ্ৰৌপদীক, সকলোৱে বিয়া পাতিব বিচাৰে। তো যিমান আহিছে চবেই বিয়া পাতিব বিচাৰে, কিন্তু চবেতো নোৱাৰে। যোনে মাছৰ চকু পানীত চাই ফুটাব সিহে পাৰিব। তো সেইটো অৰ্জুনে পাৰিলে। তো এতিয়া ইয়াত মই পইণ্টটো কৈ আছোঁ দেই। ইয়াত মানে দ্ৰৌপদীয়ে ভাল পাইছিলে কৰ্ণ। তো কৰ্ণ মানে এজন যোদ্ধা আছিলে, শক্তিশালী যোদ্ধা আছিলে। তাক মনে প্ৰাণে ভাল পাইছিলে, মনে প্ৰাণে বিচাৰিছিলে। তো দ্ৰৌপদী মনেদি ভাবি আছিলে, যদি কৰ্ণই যদি মাছৰ চকুটো ফুটাব পাৰে ভাল হ'ব আৰু, কিন্তু ভবামতে নহ'ল আৰু, নোৱাৰিলে। তো এতিয়া ইয়াত এটা মানে মই কানেক্ট কৰিব বিচাৰিছোঁ, বৰ্তমান যিবোৰ নাৰী চৰিত্ৰ মানে মহিলা, তেওঁলোকৰ তাতে মানে দ্ৰৌপদী কেৰেক্টাৰটো আছে। মানে মনে প্ৰাণে এজনক ভাল পায়, কিন্তু বাকীবোৰৰ লগতো তেওঁ অভিনয় কৰি থাকে। এই যে পঞ্চস্বামী আছিলে অৰ্জুনৰ ভায়েকবোৰ, সেইবোৰৰ লগত আছে আৰু, বাধ্যত পৰি আছে, কিন্তু মনে প্ৰাণে বিচাৰিছিলে কৰ্ণ। আৰু সেইটো দ্ৰৌপদীয়ে পিছত স্বীকাৰ কৰিছে যে কৰ্ণ যদি মানে কুন্তীৰে সন্তান হয়, মানে কুন্তীৰে পুতেক হয়, এইটো মানে কাহিনীটো এনেকুৱা, এইটো তেওঁৰ মানে বিয়া হোৱাৰ আগতে জন্ম হৈ গ'লতো, কিন্তু মাক এজনীয়ে। তো যিহেতু মাক এজনী, সেই হিচাপে কৰ্ণও গিৰিয়েক হয়, কিন্তু সেই কথাটো লুকুৱাই ৰাখিছিলে। লুকুৱাই ৰখাৰ ফলত দ্ৰৌপদী অসন্তুষ্ট। কাৰণ কিয়, সেইটো গম পোৱা হ'লে সেইটো স্বামী হৈ যায়, মানে 6জন স্বামী হৈ যায়, আৰু সেইটো হ'লে দ্ৰৌপদীৰ কাৰণে ভাল আছিলে। কিন্তু সেইটো নহ'লগৈ। কিয় নহ'ল, কথাটো লুকুৱাই আছিলতো। তো এই কথাখিনি মই এইকাৰণে ক'লোঁ, বৰ্তমান সেই সময়ত দ্ৰৌপদী আৰু এই সময়ত দ্ৰৌপদী, মানে মহিলাবোৰৰ তাত এই কেৰেক্টাৰটো আছে মানে। ঠিক আছে, ধন্যবাদ।